আমি অসমৰ যুৱকসকলক 2 লাখ টকা আপফ্ৰণ্ট CM888 আমি তেওঁলোকক গ্ৰান্ট দিম ফৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ আৰু ইয়াতো আমি গ্ৰান্ট দিম সেইসকলক যিসকল অলৰেডি কিবা নহয় কিবা এটা কাম কৰি আছে already those who are involved in some economic activities যদি 2 লাখ টকা চৰকাৰৰ পৰা লোন লয় আৰু 2 লাখ টকাৰ ওপৰত তেওঁলোকক যি লোন লাগে if NETFI comes in and help them I think আমি বহুতখিনি একেলগে লগ লাগি কাম কৰিব পাৰিম central government gives you interest free loan Assam government can also give you interest free loan so we can work together on a solid scheme which will have a partnership from both central and state government and central government jito 70 koti toka di ase I can request government of India to increase it little bit more also so that NETFI financial bagi asoni khon arambho korisilu jod 2 lakh toka porjonto loan pabo mortgage dibo na lagibo aru 12% interest tote ami tokar beboshay koribo parim 24-25% interest toka dibo noile ghorar pora TV fridge উঠাই লৈ যোৱাৰ এটা পৰিবেশ তাৰ বিপৰীতে 2 লাখ টকা লৈকে উইদাউট 12% ইন্টারেস্ট উইদাউট মর্টগেজ আজি আমি ভিজুৱেল খনত চাইছো যে কেনেকে ক্ষুদ্ৰ উদ্যোগী সকলে তাক আদৰণি জনাইছিল আজি আমি গৌৰৱ অনুভৱ কৰো যে যোৱা দুটা বছৰত 125 কোটি টকাৰ লোন আদায় দিয়া হল 10891 গৰাকী ক্ষুদ্ৰ উদ্যোগী ইয়াৰ পৰা আজি এক প্ৰকাৰ কব গলে আমি এটা নতুন জীৱন আমি মুকলি কৰিব পাৰিম ইংৰাজীত কোৱা কথাখিনি আমি বহুতে কিমান বুজিছো বুজা নাই কিন্তু খোৱালকুছিৰ শিপিনী গৰাকীয়ে যেটো কথা কলে আমি সকলোৱে শুনিছো যে কমিটিৰ পৰা যদি লোন লয় মাহত এটা ইন্টারেস্ট মাইক্রো ফাইনান্সৰ আন ইনস্টিটিউট বিলাকৰ পৰা লোন ললে 25-24% ইন্টারেস্ট নেটফিৰ পৰা 12% ইন্টারেস্ট লৈ 1.5 লাখ টকা দি তেখেতে এটা নতুন জীৱন আৰম্ভ কৰিছে আৰু আজি ইয়াত গোট খোৱা সকলো মহিলাই এই আঁচনিৰ পৰা উপকৃত হৈছে না আপোনালোক কোনে কোনে হৈছে হাত দাঙকচোন কোনে কোনে লোন পাইছে আপোনালোকে যদি পাইছে হাতখন ডাঙৰ কৰি ডাঙক আৰু যদি নাই পোৱা সৰু কৰি ডাঙক 12% আজি আমি ইয়াত উপস্থিত থকা মহিলাসকলে লোন পাইছো আৰু 10891 গৰাকী হিতাধিকাৰী আৰু হিতাধিকাৰীৰ মাজত বিশেষত্বটো হল যে 96% মহিলা অৰ্থাৎ 96% মহিলা ইয়াত উপকৃত হৈছে এতিয়া আমাৰ সন্মুখৰ ৰোড ম্যাপটো কি 2022 চনত এটা আমি প্ৰয়োগ কৰিলো 2024 আমি 10000 সংখ্যাত উপনীত হলো 12% ইন্টারেস্ট 12% তো কেনেকে বনোৱা হৈছে 7% নেটফি আৰু 5% আমি ইয়াত শুনিলো গ্ৰামীণৰ জৰিয়তে লোন পাইছো অমুকৰ জৰিয়তে লোন পাইছো অৰ্থাৎ ব্যাংকিং করসপন্ডেন্ট সমূহ আজি নেটফিয়ে নতুন এটা কাম আৰম্ভ কৰিলে যে 3 গৰাকী ব্যক্তিক আমি 5 লাখ টকাৰ লোন দিলো তেওঁলোকক মই খুদিছো যে ৰেট অফ ইন্টারেস্ট কিমান বলে 7% তাৰমানে মাজৰ যেটো ইন্টাৰমিডিয়েটৰি সেইটো নোহোৱা কৰি দিয়া হল and now NETFI is going to give the credit up to 5 lakhs at an interest of 7%.